माथू तो कहे देख पाओ माथू तो कहे देख पाओ दिकोनर पारते काली घर खाजोते उमोली ताकोते बहुआना रे आरे बिबिनार माजे माजे बहुआना रे आरे बिबिनार माजे माजे माथू तो कहे देख पाओ माथू तो कहे देख पाओ তোমার মা দেউতারা এ মুখ মারিবল সাজিছে বন্দুকৰ গুলি জানাই তোমালি মদৰ পাত জানাই ৰৈ ৰৈ মদৰ পাত আকৌ জানাই ৰৈ ৰৈ মদৰ
আগুৱাই লৈ যাব পাৰিম গতিকে এই প্ৰতিটো দিশটো চাই পেলাই আমি ৰাজামাটি নৱযুৱক পুথিভঁৰালৰ উদ্যোগত প্ৰত্যেক বছৰে ৰঙালী বিহু উৎসৱ উদযাপন কৰা হয় দুদিনীয়া কাৰ্যসূচীৰে এইবেলিও আমি ৰাইজৰ দান বৰঙণি সংগ্ৰহ কৰি ৰঙালী বিহু আমি আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী বিহু আমাৰ অনুষ্ঠিত হৈ আছে বিহু চলি আছে যোৱাকালি আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈ গ'ল বৃক্ষৰোপণ শ্বহীদ তৰ্পণ খেল ধেমালি বন্তি প্ৰজ্বলন লগতে আৰু বিভিন্ন ধৰণৰ মানে কাৰ্যসূচী ৰূপায়িত হৈছে আজিও ঠিক তেনেদৰে বন্তি প্ৰজ্বলন আছিল বন্তি প্ৰজ্বলন হৈ গ'ল এতিয়া আমাৰ বিহু অনুষ্ঠান চলি আছে ইয়াৰ পিছতে আমাৰ গায়কো আহিব গায়কো আমন্ত্ৰণ জনোৱা হৈছে ৰাজামাটি নৱযুৱক পুথিভঁৰালখনত যি ৰঙালী বিহু উদযাপন আচলতে আমাৰ বিহুৰ মূল উদ্দেশ্য হ'ল আমাৰ গাঁৱৰ ৰাইজ যাতে আমি একত্ৰিত হ'ব পাৰোঁ সকলো মানে কি বাহিৰত চবে নিজৰ নিজৰ কাম ব্যস্ত থাকে আমি একগোট হোৱাৰ উদ্দেশ্যে আমি বিহু উদযাপন কৰোঁ আমাৰ মূলত এই উদ্দেশ্য বহুত এটা মন ৰাইজ যায় চবৰে এনেকুৱা হৈছে মানে ঘৰত কোনো নাই এতিয়া এনে অৱস্থা হৈছে আমি মানে কি অকল বিহু বিহু এনেকুৱা অৱস্থা হৈছে আমাৰ আৰু বাকী বুলি এতিয়া আৰম্ভ চলি আছে আমাৰ গাঁৱৰ স্থান মানে লোকেল চলি এনে বিহু গাই আছে বৰ্তমান ডেকা গাভৰু সকলো এতিয়া আমাৰ বিহুস্থলীত উপস্থিত আছে বৰ্তমান এইখানে ক'ব লাগিছে ৰাজামাটি নৱযুৱক পুথিভঁৰালৰ উদ্যোগত 16তম যি বাৰ্ষিক ৰঙালী বিহু উৎসৱ উদযাপন ইয়াত আহি সঁচাকৈ খুবেই ভাল লাগিছে তেখেতসকলে মোক যোৱা 2টা বছৰতো মোক ইয়াত নিমন্ত্ৰণ জনাইছিল কিন্তু বিশেষ অসুবিধা বশতঃ মই 2টা বছৰত মই আহিব পৰা নাছিলোঁ এইবাৰ মই ইয়াত আহিম বুলি তেখেতসকলক কথা দিছিলোঁ এইমতে আহিছোঁ মই আৰু আহি আজি মঞ্চ উদ্যোগক হিচাপে উপস্থিত থাকি খুবেই ভাল লাগিছে আৰু ইয়াত অঞ্চলৰ যে ৰাইজ ইয়াত বিহুৰ লগত যথেষ্ট এটা উৎসাহ দেখা পালি পাইছোঁ গতিকে আমি অসমৰ অন্যতম এটা আমাৰ জাতীয় উৎসৱ বিহু গতিকে এই বিহু উৎসৱটো আমি এনেকৈ আমি অঞ্চলবশত আমি পালন কৰি যাতে ইয়াৰ আমি জীয়াই ৰাখিব পাৰোঁ যি আমাৰ অসমৰ যি এটা কৃষিজীৱী এটা সমাজ যিহেতু বিহুৰ লগত জড়িত আছে গতিকে তেনেকৈ আমি এই উৎসৱ উদযাপন পালন কৰিব লাগিব আৰু তেখেতসকলৰ যি আয়োজন খুব সুন্দৰ হৈছে আৰু অনাগত দিনতো তাতকৈ আৰু ভালদৰে যাতে উৎসৱটো পালন কৰে ইয়াৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আহি থকা দিনটো আৰু তাতকৈ আৰু ভালকৈ আমি বিহুটো পালন কৰক এনেকৈ আমাৰ অসমৰ যি জাতীয় উৎসৱ এই উৎসৱটো আমি তেনেকৈ বজাই ৰাখক আৰু জাতীয় যি আমাৰ কলা সংস্কৃতি ইয়াৰ যোগেদি আমি জীয়াই ৰাখিব লাগিব